এই ছবিতে মই মাননীয় স্বয়ংসেৱক প্ৰকাশকৰ তৰফৰ পৰা এখন গোলাম গামোচাৰে আদৰণি জনাব বিচাৰিছো। নমস্কাৰ। আজি মোৰ দুখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান। আপোনালোকে অনুষ্ঠান সকলোৱে উপস্থিত হৈছে, মোৰ আমন্ত্ৰণ ক্ৰমে সকলোৱে উপস্থিত হৈছে। এইকাৰণে মই পৰম সৌভাগ্য যে আপোনালোকে মোৰ মাজত পাইছোঁ। আপোনালোক অবিহনে মোৰ অনুষ্ঠানটো সাৰ্থকতা পৰিণত নহয়। আজি খুব মই গৌৰৱান্বিত যে মোৰ মাজতে সকলো সদস্য উপস্থিত হৈছে, পেঞ্চনাৰ আছে, আমাৰ সাহিত্য সভাৰ সদস্যসকল আৰু আমাৰ পৰিসংখ্যা বিভাগৰ বিষয়াসকলো ইয়াত উপস্থিত হৈ আছে। কালি পৰম সৌভাগ্য। আৰু এই মই দুখন কিতাপ লিখিছোঁ। এখন হ'ল গল্ডেন ক্ৰিয়েটিভিটি অফ ইউ দ্য সিলেক্টেড পইণ্টছ অফ হীৰেণ কোচে ট্ৰান্সলেটেড ইন ইংলিছ। মোৰ বহুদিনৰ এটা হেঁপাহ আছিলে যে মই হীৰেণ কোচেটিৰ কবিতা অনুবাদ কৰিম। প্ৰথমতে ভাবিছোঁ বেংগলী অনুবাদ কৰিম, কিন্তু তাৰপিছত চিন্তা কৰি বেংগলী ইয়াত পঢ়িব লাগে, ইংলিছত কৰোঁ। কিছুমানে কৈছে ইংলিছত কৰিলে ভাল হয়, ইংৰাজীত কৰিলোঁ। বহুত কষ্ট হৈছে, ঠিকেই, এইবিলাক কৰোঁতে বহুত পৰিশ্ৰম কৰিবলগীয়া হৈছে, কিন্তু তথাপি মই মোৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু মই ভাবিছোঁ এনেকুৱা এজন বিশিষ্ট কবিতাৰ অনুবাদ কৰি মই নিজকে ধন্য মানিছোঁ। আৰু এখন কিতাপ, এইখন আমাৰ ক'বলৈ গ'লে চকুৰ পানী ওলাই যায়। এইখন চবৰে চকুৰ পানী ওলাব। ইয়াৰ কবিতাবিলাক পাঠ কৰিলেও চকুৰ পানী ওলাব। মোৰ নিজৰ চকুৰ পানী ওলাই গৈছে, এনেকুৱা চকুৰ পানী নিগৰি পৰিছে। এইবাৰ আৰু কাৰণ সহস্ৰ মানুহে জনতাই তেখেতক শ্ৰদ্ধা জনাইছে। তেওঁ মৃত্যুৰ পাছত শ্ৰদ্ধা, তেওঁ ঠাকুৰজীয়ে ইমান শ্ৰদ্ধা পাইছিলে, ভক্তি পাইছিলে, সন্মান পাইছিলে, এতিয়া মৃত্যুৰ পাছত তাতকৈ বহুত সন্মান শ্ৰদ্ধা পাইছে। এজন মানুহ, মহান মানুহ, একাধিক বহুমুখী প্ৰতিভাৰ মানুহ, যিজন নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, চব কি নাই, সকলো অভিজ্ঞতা, সকলো ফালৰ পৰা তেওঁ পাৰদৰ্শিতা আছে। আৰু এতিয়াও তেওঁৰ গ্ৰন্থখিনি ৰাইজৰ মাজত ফুটি উঠিছে। প্ৰত্যেকে গ্ৰহণ কৰিছে, প্ৰত্যেকে কৰিছে। তেওঁৰ গানবিলাক কৰিছে, তেওঁৰ গানবিলাক, তেওঁৰ দুবাৰ ৰচনা সকলোৱে উপভোগ কৰিছে, এতিয়াও উপভোগ কৰিছে। আৰু মানুহে তেওঁক অজস্ৰ, যিহেতু মৃত্যুৰ পাছত তেওঁ যে মানুহৰ স্ৰোত, জনস্ৰোত আছিলে, চবেই জানে কি জনস্ৰোত আছিলে। এজন মন্ত্ৰীয়ে এনেকুৱা সন্মান সমাজত পোৱা নাই আজিলৈকে। যিকোনো মোৰ অন্তৰৰ কিছুমান কথা মই ক'বলৈ বিচাৰিছোঁ, অলপ দীঘলীয়া হ'লেও ক'ব লাগিব কথাটো। এইটো প্ৰথমতে মই জুবিন গাৰ্গৰ বিষয়ে মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিছোঁ। মোৰ অন্তৰৰ কিছু কথা ভাবিলে দুধাৰ চকুলো নিগৰি মানুহ আমি আমাৰ মাজৰ পৰা হেৰুৱালোঁ। বৰ দুখৰ, বহু অনুতাপৰ কথা মই অন্তৰন্তৰে অনুভৱ কৰিছোঁ। যেনেকুৱা মানে হেৰাই পেলাই আমি কিমান এটা গুৰুত্বপূৰ্ণ বা এটা আমাৰ মানে ক্ষতি হ'ল, কেনেকুৱা এটা বিশেষ ক্ষতি হ'ল, এটা আমাৰ সমাজৰ কাৰণে ক্ষতি হ'ল, আমাৰ সংস্কৃতিৰ কাৰণে ক্ষতি হ'ল। কাজেই এইকাৰণে মই তেখেতৰ উদ্দেশ্যে যিখিনি লিখিলোঁ কবিতা, বহুত ভাৱ কৰি পেলাই, বহুত অন্তৰত বহুত দুখ লাগি পেলাই, বহুত দুখতে লিখিছোঁ। যিখন লিখোঁতে মোক দুগালত দুধাৰ অশ্ৰুধাৰা নিগৰি পৰিছিল, এনেকুৱা। আৰু এনেজন মানুহৰ যে অন্তিম দিনত, বিদায়ী দিনত সহস্ৰ জনস্ৰোত কল্পনা কৰিব নোৱাৰে। ৰাজপথৰ অজস্ৰ জনত যিজন মানুহৰ এনেকুৱা বহুমুখী গুণ নাথাকিলে, প্ৰতিভা নাথাকিলে এনেকুৱা জনস্ৰোত নহয় ৰাস্তাত। এনেকুৱা এজন মন্ত্ৰীৰ মাজতো মই দেখা নাই। আৰু গোটেই বিশ্বতে বিৰল এনেকুৱা এটা স্মৃতিচিহ্ন। আৰু তেওঁক যে সমাধি কৰিছে, সমাধি ক্ষেত্ৰ, এতিয়া জনসমাগম, সমাধি ক্ষেত্ৰৰ জনসমাগম, তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে বিশ্ববাসীয়ে। মই অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছে। আজি মই ধন্য হ'লোঁ, মোৰ দুখন কিতাপ আজি উন্মোচন হৈছে। এই পেঞ্চনাৰ সংস্থাৰ ভৱনত মোৰ দুখন কিতাপ উন্মোচন হৈছে। আৰু মোৰ উন্মোচকজন বিশিষ্ট মানৱ, এজন পদ্মশ্ৰী বিভূষিত সূৰ্যকান্ত হাজৰিকাদেৱে মোৰ এই গল্ডেন ক্ৰিয়েটিভিটি উন্মোচন কৰিলে। আৰু আমাৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তেখেতে মোৰ কটন হেৰাল জুবিন কিতাপখন উন্মোচন কৰিলে। মই এইবাবে বহুত ধন্য আজি। আৰু আমাৰ মাজত যি জনসমাগম হৈছে আজি এই মঞ্চ
মঞ্চত এই অনুষ্ঠানত যেন জনসমাৱেশ হৈছে তাৰ কাৰণেও মই কৃতাৰ্থ সকলো মই পাইছোঁ এই কিতাপখিনি মই যাতে প্ৰত্যেকৰ হাতত এইখন কিতাপ গুচি যায় এবং এনে পাঠক সমাজে যদি এইখন সমাদৰ কৰে সমাদৃত কৰে আৰু সকলোৱে খাতৰি লয় তেতিয়াই মোৰ মনৰ শান্তি পাম। ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।